হয়, দেৰগাঁৱত পূৰ্ণগতিত চলি আছে ৰাষ্ট্ৰীয় ঘাইপথ, 4 লেনযুক্ত ৰাষ্ট্ৰীয় ঘাইপথ নিৰ্মাণৰ কাম। আৰু এই নিৰ্মাণ কাৰ্যত আচলতে বিগত সময়তো দেখা গৈছিল যে কিছু অনিয়ম সংঘটিত কৰাৰ অভিযোগ উত্থাপিত হৈছিল আৰু সেই কাৰ্য বৰ্তমানো দেখিবলৈ পোৱা গৈছে। মই উপস্থিত আছোঁ বৰ্তমান দেৰগাঁও বালিজানত এক দৃশ্য দেখাবৰ কাৰণে মই ভিডিঅ' জাৰ্নেলিষ্ট পাপুক মই অনুৰোধ জনাম। ইতিমধ্যে প্ৰাগ নিউজৰ দৰ্শকসকলে দেখিছে যে ৰাষ্ট্ৰীয় ঘাইপথৰ কাষত বৃহৎ গাঁত খান্দিছে JCBয়ে। আৰু এই গাঁত নহয়, আচলতে এক প্ৰকাৰ মৰণ ফান্দ বুলি ক'ব পাৰি, কিয়নো এই গাঁতসমূহ ৰাষ্ট্ৰীয় ঘাইপথৰ কাষতে আছে আৰু ইয়াত কোনো ধৰণৰ বাধা বা তেওঁলোকে কোনো ধৰণৰ চিহ্ন তেওঁলোকে ৰাষ্ট্ৰীয় ঘাইপথৰ কাষত ৰখা নাই, যাৰ বাবে হয়তো দুৰ্ঘটনাত যেতিয়া সংঘটিত হ'ব, যিকোনো সময়ত এখন গাড়ী এই গাঁতসমূহত দুৰ্ঘটনা সংঘটিত হ'ব আৰু কি ধৰণৰ পৰিস্থিতি হ'ব সেই কথা আচলতে সকলোৱে বুজিব পাৰিছে এই মুহূৰ্তত। মোৰ লগত এজন পথাচাৰী আছে। আপুনি যিহেতু ইয়াত স্থানীয়, আপুনি দেখিছে এই গাঁতসমূহ কিহৰ কাৰণে খন্দা হৈছে? এই গাঁতটো ধৰক 4 লাইনত মাটি খানি লৈ গৈ আছে। সেইকাৰণে গাঁতটো ডবল হৈ গৈছে। গাড়ী এখন পৰি গ'লে এক্সিডেণ্ট হৈ মানুহো মৰি যাব। আৰু বেছি দকৈ খান্দিছে গাঁতটো? বেছি দ কৰিছে। 1 ফুট 2 ফুট কৰিলে এইটো বেলেগ কথা। এতিয়া ধৰক নহ'লেও 7 ফুটৰ ওপৰত হৈ যাব। এইটো মাটিটো চৰকাৰী মাটি নেকি? এইটো চৰকাৰী মাটি। এইটো বাগানৰ হ'লেও 4 লাইনত পৰি গৈছে। এই মাটিটো আচলতে খান্দি পেলাই ক'লৈ নিছে? ইয়াতে য'ত লৈ পেলাইছে আৰু ইয়াতে ৰাস্তাতে পেলাইছে। হয়, আচলতে ইতিমধ্যে প্ৰাগ নিউজৰ দৰ্শকসকলে গম পাইছে যে যিসমূহ গাঁত খন্দা হৈছে, ইয়াত গাঁত বুলি এবাৰ প্ৰকাণ্ড পুখুৰী খন্দা হৈছে। আৰু প্ৰাগ নিউজৰ দৰ্শকসকলে মই দেখুৱাবলৈ অনুৰোধ জনাম, আচলতে কোনো ধৰণৰ কাষত কোনো ধৰণৰ বিপদজনক তেওঁলোকে কোনো চিহ্ন কৰ্তৃপক্ষই ইয়াত আচলতে স্থাপন কৰা নাই, যাৰ বাবে আচলতে যিকোনো মুহূৰ্ততে সংঘটিত হ'ব পাৰে, এক ভয়ানক দুৰ্ঘটনা সংঘটিত হ'ব পাৰে। এই মাটিবোৰ মই আৰু এজন ইয়াৰ স্থানীয় লোক আছে, যুৱক আছে, অকণমান যদি এইফালে আহা, এই মাটিসমূহ মই বিগত সময়ত দেখিছিলোঁ যে মাটিসমূহ ইয়াৰ পৰা খান্দি পেলাই ইয়াত পথত দিয়া দেখিবলৈ পোৱা গৈছে। তেওঁলোকে মাটিসমূহ খান্দি পেলাই ক'লৈ নিছে? অলৰেডি পথতে দিয়া হৈছে বাৰু। তেওঁলোকে মাটিখিনি অলৰেডি বেকাৰ কামত বাৰু খৰচ কৰা নাই, ৰাস্তাতে দিছে। তথাপি হ'লেও কোনো আপোনাৰ ৰুল ৰেগুলেশ্যন নাই। ধৰক ইয়াত ডিভাইডাৰ নাই। হঠাতে আজি কেইদিনমান ধৰি ধৰক সেইখিনিতে গাড়ী এক্সিডেণ্ট হৈ গৈছে। তথাপি হ'লেও ইয়াৰ ধৰক যদি হঠাতে কেনেবাকৈ ডিভাইডাৰ থকাহেঁতেন ধৰক অকণমান কিবা এটা কোনো সাংঘাতিক চিহ্ন নাই। তথাপি হ'লেও এই পৰ্যায়ে হ'লেতো আমাৰ পটককৈ যদি গাড়ী এখন পৰি যায়, পটককৈ সেইটো আৰু বচাৰ কোনো উপায় নাই ন। সেইটো কাৰণে চৰকাৰেও এইটো সিদ্ধান্ত কৰিব লাগে যে ৰাস্তাটো অলৰেডি বনোৱাইছে, ছাইডত কিবা এটা ধৰক ডিভাইডাৰ সুবিধা কৰিব লাগে। হয়, নিৰ্মাণ কাৰ্য যিসকল জড়িত আছে তেখেতসকলে আচলতে ইয়াত দেখা পোৱা গৈছে কোনো ধৰণৰ তেওঁলোকৰ বিপদজনক যিবিলাক চিহ্ন থাকিব লাগে, সাধাৰণভাৱে লগাই থৈ ফিটা তেনেকুৱা ধৰণৰ থাকে, কোনো ধৰণৰ নাই। আৰু যাৰ বাবে আচলতে ইয়াত দুৰ্ঘটনা সংঘটিত হৈছে আৰু ইয়াত অতি ভয়ানকভাৱে দুৰ্ঘটনা হৈছে। আৰু এই স্থান বুলিয়ে মই ক'ব বিচৰা নাই। দেৰগাঁও ৰাষ্ট্ৰীয় ঘাইপথৰ প্ৰায় 10 কিলোমিটাৰ পথৰ এনেধৰণে দেখিব ৰাস্তাৰ কাষত আচলতে যিবিলাক বাগান আছে, ATC বাগান, চৰকাৰী বাগান, এই বাগানৰ কাষে বৃহৎ মৰদ ফান্দ তেওঁলোকে খান্দিছে আৰু যাৰ ফলত দুৰ্ঘটনা সংঘটিত হোৱাৰ এক সম্ভাৱনা প্ৰায় প্ৰকট হৈ পৰিছে। আৰু ইতিমধ্যে এইসমূহ